নমস্কাৰ সকলো অসমবাসী ৰাইজকে মই মোৰ ফালৰ পৰা হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Hi guys, welcome back to my second channel Deepalesh Vlog to guys. আজি হৈছে গৰু বিহু আৰু তো আজি হৈছে 30 শট আৰু আজি হৈছে গৰু বিহু। তো এই গৰু বিহুৰ কিছুমান নীতি নিয়ম কৰি আছো, লগত আছে দেউতা আৰু মই। তো যেহেতু এইবোৰ দিলে বোলে বতাহ ধুমুহাৰ পৰা সংৰক্ষণ মানে ৰাখিব পাৰি, বতাহ ধুমুহা নালাগে আৰু ভাঙি চিঙি নাযায়, সেইকাৰণে এইবোৰ দিয়া হয়। বিহুৰ নিয়ম আছে বহুতো, তো নাজানো ইমানখিনি, তথাপি আৰু দিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে গৰু মালা। আমাৰ ইয়াত বেঙেনাটো নাপালোঁ, তো আমি কেৱল পানী লাও আৰু হালধিৰে দি দিলোঁ আৰু আমাৰ ইয়াত টিকু টিকু ডামৰি বহুত চাই ইমান কিউট মৰম লগা আৰু তাকেহে। আৰু তো গাইজ আজি হৈছে নেক্সট ডে আৰু ইয়াৰ মাইনাই দেউতাৰ আশীৰ্বাদ ল'লে আৰু আমিও তেনেকৈ বিহুৰ বাবে অকণমান আয়োজন কৰিছোঁ। এয়া বৰা সান্দহ আৰু লগতে বনাইছিলোঁ বৰা পিঠা মানে তিল পিঠা। তো সেইখিনিয়ে, যিহেতু বিয়া সন্মুখত আহি আছে সেইকাৰণে বহুত বেছি একো এটা আইটেম নকৰিলোঁ, যিহেতু বহুত ব্যস্ততা সকলোৱে আমাৰ ঘৰৰ মাজত। সেইকাৰণে আজি এইখিনিয়ে আপোনালোকৰ ওচৰত আগবঢ়ালোঁ আৰু লগতে সকলোকে আকৌ এবাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙা বিহু। আৰু ভাগিনীজনী ইমান মৰম লগা, তাকো মেমৰি হিচাপত। বাই বাই গাই।